এই শক্তিৰে ভাৰতীয় সেনাই সমগ্ৰ বিশ্বকে চমক দিবলৈ এই মুহূৰ্তত সাজু হৈছে আৰু এই শক্তি হৈছে এন্টি ড্ৰোন স্কোৱাড এই শক্তি হৈছে কৰণ অৰ্জুনৰ শক্তি এই শক্তি হৈছে কৰণ অৰ্জুনৰ জ্যোতি আৰু এই কৰণ অৰ্জুনৰ জ্যোতিৰে ভাৰতীয় সেনাই শত্ৰুক এতিয়া ঠিকনা দেখুৱাবলৈ সাজু হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কোনো ধৰণৰ খুৰুঙা ৰাখিব বিচৰা নাই সকলো দিশৰ পৰা ভাৰতে নিজৰ শক্তি আহৰণ কৰিছে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ মজুত কৰাৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰালৈ সকলো কাম ইতিমধ্যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে কৰিছে ডিআৰডিওয়ে এটাৰ পিছত আনটো সফল অভিযান কৰিছে অত্যাধুনিক ড্ৰোনৰ পৰা মিছাইললৈ প্ৰতিটো সফল অভিযান সফল পৰীক্ষণ এটাৰ পিছত আনটো কৰি নিজৰ শক্তি বৃদ্ধি কৰিছে প্ৰতিৰক্ষা নিৰ্মাণ কেন্দ্ৰত বিশেষ অগ্ৰগতি ভাৰতৰ প্ৰতিৰক্ষা বিভাগে লাভ কৰিছে আৰু তেনে সময়তে ভাৰত সাজু হৈছে আন এটা বিশেষ উপায়েৰে শত্ৰুপক্ষৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ শত্ৰুপক্ষৰ তদাৰক কৰিবলৈ শত্ৰুপক্ষৰ গতিবিধি নজৰত ৰাখিবৰ বাবে এইবাৰ এটা বিশেষ স্কোৱাড গঠন কৰি তুলিছে ভাৰতীয় সেনা বাহিনীয়ে আৰু এই স্কোৱাডটো হৈছে এন্টি ড্ৰোন স্কোৱাড এন্টি ড্ৰোন স্কোৱাডৰ দায়িত্ব দিয়া হৈছে কৰণ অৰ্জুনক কৰণ অৰ্জুন আমি হিন্দী এখন জনপ্ৰিয় সিনেমা কৰণ অৰ্জুন সকলোৰে মুখে মুখে থকা সেই সিনেমাখনৰ নাম য'ত নেকি শাহৰুখ খান সলমান খান জুটিয়ে কেনেদৰে শত্ৰুক নিধন কৰিছিল শত্ৰুক নিধন কৰাৰ যি এখন মনোমোহা সিনেমা সেই সিনেমাখনৰ কাহিনীয়ে সকলোকে স্পৰ্শ কৰিছে আৰু সেই কৰণ অৰ্জুনৰ জুটিয়ে এতিয়া শত্ৰুপক্ষক ৰুধিবলৈ ভাৰতীয় সেনাই প্ৰস্তুত কৰি তুলিছে সেই এন্টি ড্ৰোন স্কোৱাড কৰণ অৰ্জুন আন কোনো নহয় কৰণ অৰ্জুন হৈছে দুটা চিলনিৰ এটা বাহিনী গঠন কৰা হৈছে চিল স্কোৱাড চিল বাহিনী এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে ভাৰতীয় সেনাই দুটাকৈ চিলনি চৰাইক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু এই বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা এই চিলনি দুটাই ইতিমধ্যে সীমান্ত অঞ্চলত বিশেষভাৱে শত্ৰুপক্ষৰ গতিবিধি নিৰীক্ষণত এতিয়া সাজু হৈ উঠিছে আপুনি নিশ্চয় মন কৰিছে দুটা চিলনি এই চিলনিৰ মূৰত বিশেষভাৱে কেমেৰা সংস্থাপন কৰি দিয়া হৈছে যদি আপুনি মন কৰে অত্যাধুনিক কেমেৰা সংস্থাপন কৰি দিয়া হৈছে অত্যাধুনিক কেমেৰা সংস্থাপনেৰে শত্ৰুপক্ষৰ ড্ৰোনৰ অৱস্থিতি ধৰা পৰিলে সেই ড্ৰোন ধ্বংস কৰি দিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই চিলনি দুটাক আপুনি ঠিকই শুনিছে প্ৰায় 12 মাহ জোৰা 12 সপ্তাহ ক্ষমা কৰিব প্ৰায় 12 সপ্তাহ জোৰা প্ৰশিক্ষণ 12 সপ্তাহ জোৰা প্ৰশিক্ষণৰ জৰিয়তে সাজু কৰি তোলা হৈছে কৰণ অৰ্জুনক আৰু কৰণ অৰ্জুনে যেতিয়া ড্ৰোনৰ অৱস্থিতি বা ড্ৰোনৰ গতিবিধি শত্ৰুপক্ষৰ পৰা অহা আকাশ মাৰ্গত বিচৰণ কৰি ফুৰা ড্ৰোনৰ অৱস্থিতি ধৰা পেলায় আৰু তৎক্ষণাত নিজৰ কাম কৰিবলৈ আগবাঢ়ি যায় সেই ড্ৰোন ভূপতিত কৰাত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই কৰণ অৰ্জুন অৰ্থাৎ দুটাকৈ চিলনি চৰাইক প্ৰথমে অৰ্জুনক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তাৰ পিছত সাজু কৰি তোলা হৈছে কৰণক এই কৰণ অৰ্জুনৰ ছবি ইতিমধ্যে আমি দেখুৱাইছো আপোনালোকক এয়া বিশেষ এটা বাহিনী গঠন কৰা হৈছে ভাৰতীয় সেনাত ভাৰতীয় সেনাই ইতিমধ্যে সকলো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ মজুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি সেই কথাও প্ৰতিটো দিনে আপোনালোকক জনাই আহিছো আৰু তাৰ পিছত এয়া যাতে ভাৰতীয় সেনাৰ দৃষ্টিৰ পৰা কোনো ড্ৰোন ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিভিন্ন সময়ত দেখা যায় যে শত্ৰুপক্ষই বিভিন্ন ধৰণৰ আধুনিক কলাকৌশল প্ৰযুক্তি ব্যৱহাৰ কৰি ড্ৰোনৰ জৰিয়তে আক্ৰমণৰ চেষ্টা চলাই ড্ৰোন বিভিন্ন ধৰণৰ কামত অপৰাধজনিত কামত ব্যৱহাৰ কৰে শত্ৰুপক্ষই কিয়া লাগিলে ড্ৰাগছ স্মাগলিঙৰ ক্ষেত্ৰতে হওক বা অস্ত্ৰ সৰবৰাহৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত ড্ৰোনৰ প্ৰয়োগ কৰে শত্ৰুপক্ষই গতিকে ভাৰতীয় সেনাৰ চকুত ধুলি দি যাতে শত্ৰুপক্ষই ড্ৰোন ভাৰতৰ সীমান্তৰ পৰা ভূখণ্ডলৈ প্ৰেৰণ কৰিব নোৱাৰে তাৰ বাবে এনে ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে মহাভাৰত অৰ্জুনৰ কথা কোৱা হৈছে মহাভাৰতত যেনেদৰে অৰ্জুনে মহাৰথীসকলক পৰাস্ত কৰি পাণ্ডৱক বিজয়ৰ সোৱাদ দিছিল ঠিক তেনেদৰে এতিয়া এই অৰ্জুনেও প্ৰথমে অৰ্জুনক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল অৰ্জুনক প্ৰশিক্ষণ প্ৰদান কৰি তাৰ পৰীক্ষণ কৰা হৈছিল উত্তৰাখণ্ডৰ ওলি নামৰ ঠাইত য'ত নেকি ভাৰতীয় সেনাই
বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰিছিল এই অৰ্জুনক প্ৰশিক্ষণ প্ৰদান কৰি উত্তৰাখণ্ডৰ অলিত কেনেদৰে শত্ৰুপক্ষৰ ড্ৰোন ভূপতিত কৰিব পাৰি বা ধ্বংস কৰিব পাৰি তাৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু যিয়ে নেকি সমগ্ৰ বিশ্বৰ সামৰিক শক্তিধৰ দেশসমূহে ভাৰতৰ এই বিশেষকৈ এণ্টি ড্ৰোন স্কোৱাডৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰখা বুলি এই মুহূৰ্তত জানিব পৰা হৈছে যুদ্ধ অভ্যাসৰ জৰিয়তে ভাৰতীয় সেনাই কেনেদৰে বিশেষকৈ এই চিলনিৰ জৰিয়তে নহয় ডগ স্কোৱাডৰ আমি জানো ডগ স্কোৱাড সেনাবাহিনীৰ লগত বা আৰক্ষীৰ লগত ডগ স্কোৱাডৰ এটা বিশেষ বাহিনী থাকে আৰু সেই ডগ স্কোৱাডক সমান্তৰালকৈ এই চিলনি স্কোৱাডৰ লগত লগ লগাই কেনেদৰে শত্ৰুপক্ষক নিধন কৰিব পাৰি তাৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যুদ্ধ অভ্যাস কৰোৱা হৈছে আৰু তাৰ পিছত দ্বিতীয়টো চিলনি কৰণকো বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তোলা হৈছে আৰু এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই ধৰণৰ এটা মিছনৰ বাবে এই দুটাকৈ কৰণ অৰ্জুন অৰ্থাৎ চিলনিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে উত্তৰ প্ৰদেশৰ মিৰটৰ ৰিমাউণ্ট ভেটেনেৰী কোৰ উত্তৰ প্ৰদেশত থকা ভাৰতীয় সেনাৰ মিৰট ৰিমাউণ্ট ভেটেনেৰী কোৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে কৰণ অৰ্জুনক আৰু কৰণ অৰ্জুনক এনেদৰে বৰ্তমান সাজু কৰি তোলা হৈছে যাতে শত্ৰুপক্ষৰ ড্ৰোন ধৰা পৰাৰ লগে লগে তাক ভূপতিত কৰিব পৰা যায় বিভিন্ন সময়ত দেখা যায় যে বিশেষকৈ ভাৰতীয় সেনাৰ চকুত ধূলি দি শত্ৰুপক্ষৰ ড্ৰোন প্ৰেৰণ কৰে ড্ৰোনৰ জৰিয়তে অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰে ড্ৰোনৰ জৰিয়তে নিচাজাতীয় সামগ্ৰী ড্ৰাগছ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী প্ৰেৰণ কৰে সৰবৰাহ চলি আহিছে গতিকে এতিয়াৰে পৰা এই স্কোৱাড যিহেতু ভাৰতীয় সেনাই এতিয়া সক্ৰিয় কৰি তুলিছে বিশেষকৈ জম্মু কাশ্মীৰ পঞ্জাব গুজৰাট এই সীমান্তসমূহত বিশেষকৈ পাকিস্তান আৰু ভাৰতৰ সেই স্পৰ্শকাতৰ সীমান্তসমূহত এই বাহিনী এই মুহূৰ্তত সাজু কৰি তুলিছে ভাৰতীয় সেনাই যাতে ৰাডাৰ ব্যৱস্থাকো উপহাস কৰিব নোৱাৰে কাৰণ বিভিন্ন সময়ত দেখা যায় যে ৰাডাৰে ঢুকি নোপোৱাকৈ বহু ওপৰেৰে আকাশমাৰ্গৰ বহু ওপৰেৰে ড্ৰোন প্ৰেৰণ কৰে শত্ৰু ৰাষ্ট্ৰই বা শত্ৰুপক্ষই গতিকে সেই ড্ৰোন এতিয়াৰে পৰা এই আকাশত বিচৰণ কৰা এই এণ্টি ড্ৰোন স্কোৱাড অৰ্থাৎ কৰণ অৰ্জুনে তাক নিৰীক্ষণ কৰিব অৰ্থাৎ ৰাডাৰৰ ওপৰত থকা ড্ৰোনো ধ্বংস কৰিবলৈ সক্ষম হ'ব আৰু একেদৰত অতি কম দূৰত্বত উৰা অৰ্থাৎ ৰাডাৰৰ বহু তলত থকা ৰাডাৰ ব্যৱস্থাই ঢুকি নোপোৱা অতি কম উচ্চতাত উৰা ড্ৰোনসমূহো এনেদৰে এতিয়া ভূপতিত কৰাত এই বিশেষ বাহিনী সক্ষম হ'ব বুলি ভাৰতীয় সেনাই উল্লেখ কৰিছে মুঠৰ ওপৰত এটা বৃহৎ পদক্ষেপ ভাৰতীয় সেনাৰ এই মুহূৰ্তত এই কৰণ অৰ্জুনক লৈ আৰু কৰণ অৰ্জুনৰ এই পৰাক্ৰমে এতিয়া শত্ৰু ৰাষ্ট্ৰ নিৰ্ধাৰণ কৰিব বুলি ভাৰতীয় সেনাই উল্লেখ কৰিছে শেহতীয়াকৈ অত্যাধুনিক বহু অস্ত্ৰ শস্ত্ৰ ভাৰত চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে ভাৰতীয় সেনাৰ হাতলৈ আহিব অত্যাধুনিক 203 AK এছাল্ট ৰাইফল সেয়া ৰাছিয়াৰ সৈতে চুক্তি হৈছে লগতে ব্ৰহ্মছ যি ছুপাৰছনিক মিছাইল সেয়া হাইপাৰছনিক মিছাইল হিচাপে ভাৰতত বৰ্তমান প্ৰস্তুত কৰি থকা হৈছে মুঠৰ ওপৰত আধুনিক যুদ্ধৰ সৈতে ফেৰ মাৰিব পৰাকৈ ভাৰতে কোনো ধৰণৰ খুৰুঙা ৰখা নাই ত্ৰুটি ৰখা নাই মুঠৰ ওপৰত শত্ৰুপক্ষক প্ৰতিহত কৰিবলৈ সকলো দিশৰ পৰা সাজু হৈছে ভাৰতীয় সেনা আৰু তাৰ ভিতৰত অন্যতম চৰ্চিত এতিয়া ভাৰতীয় সেনাৰ অন্যতম স্কোৱাড এণ্টি ড্ৰোন স্কোৱাড এয়া দুটাকৈ চিলনি কৰণ আৰু অৰ্জুন প্ৰিয় দৰ্শক এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম